নমস্কাৰ সত সাহেব। ছাৰ, আপোনাৰ নামটো? মোৰ নাম ৰঞ্জিত দাস। ছাৰ, আমি প্ৰায় এতিয়া চাই আছোঁ আমাৰ যিবিলাক ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আছে, আপোনালোকৰ যিজনা গুৰু আছে সন্ত ৰামপাল মহাৰাজ, তেখেতৰ এটাৰ পাছত এটা সন্মান জনাই আছে। কিহৰ কাৰণে এইবিলাক সন্মান জনাই আছে, আমাৰ অকণমান দৰ্শকসকলক অকণমান সবিশেষ জনাব নেকি? যিহেতু আমি প্ৰথম চাইছিলোঁ আমি হাৰিয়ানাৰ যি মেহেম চৌবিচি খাপ আছিলে, মেহেম চৌবিচি খাপত দিলে আপোনালোকৰ মানে গুৰুজনাক সন্মান জনালে। তাৰপাছত আহিলে গুৰানাত, আকৌ গুৰানাৰ পাছত ধানানাৰ পাছত আকৌ আহিলে আপোনাৰ দিল্লীত ভাৰত ৰত্ন কিষাণ বুলি তেওঁক সন্মান প্ৰদান কৰিলে। আকৌ আহিলে ধীৰণ বাছত আকৌ তেখেতক মানে সন্মান জনালিল। আকৌ তাৰপাছত আকৌ এতিয়া মানে আজিৰ তাৰিখত যি জুলানা আছে, তাতো তেখেতক মানে সন্মান প্ৰদান কৰি আছে। ইমানকৈ তেখেতক সন্মান প্ৰদান কৰি আছে কিহৰ কাৰণে? আৰু তেখেত আজি বৰ্তমান সময়ত তেখেতটো মানে জেলত আছে বুলি আমি জানো। গতিকে এনেকৈ কিহৰ কাৰণে সম্ভৱ হৈছে, তেওঁক কিহৰ কাৰণে আজি তেওঁ আদৰি লৈছে ইমানকৈ ৰাইজে? আপুনি যি সন্মানৰ কথা কৈছে, আমাৰ গুৰুদেৱৰ সন্মান পোৱাৰ যোগ্যই। সেয়েহে আপোনাৰ প্ৰতিটো আপুনি যি জেগাৰ সন্মানৰ কথা কৈছে, সেইটো তেওঁ উপযুক্ত সময়ত উপযুক্ত স্থানত তেখেতক সন্মান জনোৱা হৈছে। আৰু গুৰুজীয়ে এটা সময়ত কৈছিলে যে, তেখেতে সৎসংগত আমি শুনিছিলোঁ যে যি সময়ত মোক মানে যিসকলে অপমান কৰি বা মোক বিদ্ৰোহ কৰিছিলে, সেইসকলে এটা সময়ত গৈ এই গোটেই বস্তুটোৰ ওপৰত আমাৰ যিটো আধ্যাত্মিক জ্ঞান, এই জ্ঞানটোৰ ওপৰত তেওঁলোকে আহি পেলাই সসন্মানেৰে মোক আদৰি ল'ব লাগিব। আজি সেইটো প্ৰমাণিত হোৱা আমি দেখিবলৈ পাইছোঁ তেখেতৰ কথা মতে। হয়, আজি আপুনি ক'লে যে আপোনালোকে সৎসংগত শুনিছিলে যে গুৰুজনাই কৈছিলে যে আজি মোক বিৰোধিতা কৰিছে, বা আজি এই যি মানে সৎসং চলাইছে গুৰুজীয়ে বা যি জ্ঞান প্ৰচাৰ কৰিছে তাক লৈ গোটেই ৰাইজে বিৰোধিতা কৰিছিলে। কিন্তু এটা এনেকুৱা সময় আহিব যিদিনাখন তেওঁলোকে মৰমেৰে আদৰি ল'ব, আৰু আজি আদৰি লৈছে। কিন্তু আদৰি লোৱাৰো কিবা এটা কাৰণ থাকিব লাগিব, তেখেতে কিবা এটা কৰিব লাগিব। যিহেতু তেখেতক মানে অলৰেডি বৰ্তমান সময়ত তেখেত জেলত আছে, আৰু তেখেতে জেলত থাকি কি এটা কাম কৰিলে যে আজি তেখেতে সকলোৱে আদৰি লৈছে? আপুনি নিশ্চয় টিভিত এটা কথা দেখিছিলে যে এটা সময় ইয়াৰ অলপ দিনৰ আগত হাৰিয়ানা, পঞ্জাৱকে আদি কৰি কেইবাখনো ৰাজ্যত বানপানীৰে সকলোকে বিপদাপন্ন কৰি পেলাইছিলে। সেই সময়ত কোনো ধৰণৰ ব্যৱস্থা কৰা নাছিলে চৰকাৰে বা অন্য যিসকল গুৰু আছে, কোনো এজনে সেই কথাটোক লৈ পেলাই অনুভৱেই কৰা নাছিলে। আৰু গুৰুদেৱে এটা কথা দেখিছিলে যে জেলত থাকোঁতে পেপাৰ পঢ়িছিলে, আৰু পেপাৰত এটা কথা পাইছিলে যে এটা পৰিয়ালে খাবলৈ নাপায়, গোটেই পৰিয়ালটোৱে নিজে পান কৰি পেলাই তেওঁলোকে নিজকে হত্যা কৰি পেলাইছিলে। সেই দুখতে গুৰুদেৱৰ পৰা আমাৰ শিষ্যসকললৈ অনুমতি আহিলে যে কোনো এজন ব্যক্তি, মনুষ্যই হওক বা যিয়ে হওক, নেখাই নবৈ মৰিব নোৱাৰিব। আমাৰ সেইটোক লৈ পেলাই গুৰুদেৱে এটা মিছন আৰম্ভ কৰিলে, অন্নপূৰ্ণা মিছন বুলি। সেই অন্নপূৰ্ণা মিছনত আপোনাৰ কেইবাটাও বস্তু তাৰ লগত সংলগ্ন কৰি ৰাখিছে। প্ৰথম হ'ল আপোনাৰ যিসকলৰ ব্যক্তিৰ ঘৰত মানে ঘৰ পানীৰে বুৰাই পেলাইছিলে খাবলৈ, তেতিয়া তেওঁলোকৰ কোনো ব্যৱস্থা নাছিলে, বস্তু বাহানি নাছিলে। সেই বস্তু বাহানি তেওঁলোকৰ ঘৰে ঘৰে দিয়া এটা ব্যৱস্থা কৰিলে। আৰু যিসকলৰ ঘৰ পানীৰ তলত থকা সময়ত ভাগি গৈছিলে, 15-20 দিনৰ ভিতৰত এটা ঘৰ বনাই প্ৰত্যেককে এটা ঘৰ বনাই দিয়াৰ ব্যৱস্থা কৰিছিলে। তাৰ উপৰি যিসকলৰ বেমাৰ আজাৰ হৈছিলে, সেই বেমাৰ আজাৰ হোৱাসকলকো যিটো চিকিৎসা ব্যৱস্থা, সেই চিকিৎসা ব্যৱস্থাও গুৰুদেৱৰ যোগেদি তেখেতে কৰিবলৈ আমাক শিষ্যসকলক অনুমতি দিছিলে। আৰু সেয়েহে আমাৰ গুৰুদেৱৰ অনুমতি সাপেক্ষে আমি আমাৰ শিষ্যসকল আছে, শিষ্যসকলৰ যোগেদি তেখেতলোকক এটা মানে ব্যৱস্থা কৰা হৈছে, যিটো ব্যৱস্থাই নেকি তেখেতলোকে আজি তেওঁলোক খোৱা বোৱাৰ পৰা আদি কৰি সকলো ব্যৱস্থা পাইছে। সেয়েহে এতিয়া দেখা গ'ল তাৰ উপৰি যে তেখেতলোকৰ যিবোৰ অঞ্চল আছিলে, এই অঞ্চলবিলাকত পানীৰে বুৰি পেলাইছিলে, কৃষি বিভাগটো একেবাৰে শেষ হৈ গৈছিলে। আৰু তেওঁলোকে খোৱা বোৱাৰ
খেতি কৰাৰ কোনো উপযোগিতা নাছিলে। সেয়েহে গুৰুদেৱৰ যোগেদি যে তেওঁলোকৰ গোটেই প্ৰায় 900 গাঁৱত পানীৰ যি ব্যৱস্থা কৰি পানী উলিওৱাৰ যি ব্যৱস্থা কৰিলে, সেই ব্যৱস্থাৰ যোগেদি আজি তেখেতলোকে তাত হৈ থকা পানীখিনি উলিওৱাৰ পিছত পুনৰ খেতি কৰাৰ এটা ব্যৱস্থা পৰিৱেশ আহি পৰিলে। সেই পৰিৱেশৰ কাৰণে গোটেই সেই 900 মানে সেই 3খন জিলাৰ ৰাজ্যৰ 3খন ৰাজ্যৰ জগতসকলে এতিয়া তেওঁলোকে গুৰুদেৱক নানা স্থানত নানা উপাধিৰে তেওঁক বিভূষিত কৰিছে। সেয়েহে আমি ভাবিছোঁ যে গুৰুদেৱৰ যি আগত আমাৰ সৎসংগত শুনা কথা আছিলে, আজি সেইটো প্ৰমাণিত হৈ পৰিছে যে যিসকলে তেওঁক সেই সময়ত বিৰোধিতা কৰিছিলে, আজি তেখেতলোকেই আহি পেলাই তেখেতক নানা সন্মান দি নানা ৰকমৰ সন্মানেৰে সন্মানিত কৰিবলৈ আগবাঢ়ি আহিছে। আৰু তাত কোনো এজন আমাৰ শিষ্যসকলৰ মাজৰ পৰা কোনো সন্মান দিয়া হোৱা নাই। সেইসকল যিসকলে বিৰোধিতা কৰিছিলে, সেই বিৰোধিতা কৰা সকলৰ পৰাহে এতিয়া সন্মানেৰে সন্মানিত তেওঁ হৈছে। হয়, বহুত বহুত ধন্যবাদ। সৎ চাহেব।